ক্ষেত্ৰতে হওক হাতী বাঘ ভালুকৰ লগত হয়তো সংঘাতত কত মৰিলে শোধনাগাৰসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক চাহ বাগান অন্যতম যি অসম ৰাজ্যখনত বা কেন্দ্ৰ চৰকাৰক অৰ্থনৈতিকভাৱে এটা অৱদান আগবঢ়াই আহিছে এই গোটেই ভাৰতবৰ্ষক চিনাকি কৰি দিয়া অন্যতম এই চাহ উদ্যোগৰ মূল যি গুৰি ধৰোঁতা এই আদিবাসী চাহ শ্ৰমিক লোকসকলক আজি কেৱল শোষণৰ পিছত শোষণ কংগ্ৰেছকে লৈ অন্য ৰাজনৈতিক দলে কৰিলে বা কৰি আহিছিল কিন্তু আজি যিটো প্ৰকৃত অধিকাৰ ভূমি অধিকাৰ মাটি অধিকাৰ আজি আছা অসম চাহ মজদুৰ সংঘৰ বিভিন্ন জাতীয় সংগঠনে দাবী জনাই আহিছিল আজি সেই দাবীসমূহ কোনোৱে নুশুনিলে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনিলে তেখেতক আঁঠু কাঢ়ি পেলাই মই পুনৰবাৰ বিধানসভাতো ধন্যবাদ জনাইছোঁ আৰু এতিয়াও পুনৰবাৰ তেখেতক আমাৰ চাহ শ্ৰমিক আদিবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় বহুত বহুত ধন্যবাদ মোৰ দেউতা অসম চাহ মজদুৰ সংঘতে চাকৰি কৰি 1990 চনত মৃত্যু হৈছিলে ডিগবৈত আৰু মোৰ মা অসম চাহ মজদুৰ সংঘতে চাকৰি কৰি পেলাই গোটেই জীৱনজোৰা চাকৰি তেখেতে পাৰ কৰিছিল মোৰ মাতৃ পিতৃ জড়িত থকা অসম চাহ মজদুৰ সংঘৰ এজন সন্তান হিচাপে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সাজান নায়ক ডাঙৰীয়াৰ অন্যতম এটি জনপ্ৰিয় গীত এই গীতেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ हरियाली हरियाली चाय के बागान मोरे धनी कहाँ जाबो छोड़िए आसाम हरियाली चाय के बागान मोरे धनी कहाँ जाबो छोड़े आसाम मुख्यमंत्री डाঙৰীয়াক बहुत बहुत धन्यवाद ज्ञापन কৰিছোঁ এই ঐতিহাসিক দিনটো আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ধুনীয়াকৈ কৈছে যে যিজনে নিজকে মাওবাদী নেতা কয় নক্সালবাদী বুলি কয় বামপন্থী বুলি কয় শ্ৰমিকৰ নেতা বুলি কয় নিজে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুলি নিজকে পৰিচয় দাঙি ধৰে কৃষকৰ নেতা শ্ৰমিকৰ নেতা নিষ্পীড়িত লোকসকলৰ নেতা বুলি কয় আজি নিজৰ স্বৰূপটো কেৱল ৰাজনৈতিক স্বাৰ্থত তেওঁ যে আবুল তাবুল বলকি ৰাজনীতি কৰি আছে প্ৰকৃত তেখেতৰ শ্ৰমিকৰ প্ৰতি চাহ জনগোষ্ঠী আদিবাসী লোকৰ প্ৰতি নিষ্পীড়িত এই শোষণ হৈ থকা 200 বছৰ শোষণ হৈ থকা এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি তেখেতৰ যে সন্মান কিঞ্চিতো নাই আজি তাকে প্ৰমাণ কৰিলে খুব লজ্জাজনক বিষয় দুখৰ বিষয়